তোমাৰে খে কনিষ্ঠ ভগিনী জীৱ প্ৰায়ী হেন জানি তাংক নাকা কাটিবা কনোজোৱাই খেমিয়ক ৰাজা তুমি দিন দয়াশীল আগ পাছ চিনাই আৰ বিস্তৰ বুলিল। বসুদেৱে বহুত কাকুতি মিনতি কৰিছে যে তোমাৰ সৰু ভণ্টি তুমি কিয় কাট, তুমি নাকটিবা, এই ভুলটো নকৰিবা, আৰু কৰিলে তোমাৰ মহা পাপ হ'ব, মহা অন্যায় হ'ব, জগতত এটা বয়া গুণ ৰৈ যাব তোমাৰ। সেইকাৰণে কৈছে সমীয়ক ৰাজা তুমি দীন দয়াশীল, তুমি ক্ষমা কৰি দিয়া দৈৱকী, তুমি দয়াশীল, তুমি দীন দয়াশীল বুলি কৈছে, মানে দুখীয়াৰ বন্ধু, দীন দয়াশীল। কংসক কৈছে তুমি দয়াশীল, তুমি দয়া কৰা দৈৱকী। সেনেকে বহুত কথা বসুদেৱে কাকুতি মিনতি কৰিছে, কিন্তু তথাপিতো কংসই এৰি দিয়া নাই, দৈৱকীৰ চুলিত ধৰিয়ে আছে কাটিম বুলি। কৰিলা কাকুতি তাংক অনেক কাৰুণ্যে তথাপিতো দৈৱকীক নেৰিল দাৰুণে। পৰম দাৰুণ কংস ঘাতুক পৰাই দেখি বসুদেৱে দুনাই চিন্তিলা উপায়। বসুদেৱে বহুত কাকুতি মিনতি কৰলা কিন্তু এৰি দিয়া নাই। বসুদেৱে ভাবছি দৈৱকীৰ এটা মৃত্যুৱে, কি উপায় কৰোঁ, বহুত চিন্তা কৰলা। চিন্তি চিন্তি ভাবতে ভাবতে এটা বুদ্ধি আহিল, এইটো একবাৰ প্ৰয়োগ কৰি চাওঁ ৰচোন, কিজানি শান্ত হয়ে। যাবে বল বুদ্ধি থাকে থিৰ কৰি মন, মৃত্যু কতৰিবে লাগি কৰিব যতন। পুত্ৰক অৰ্পিব বুলি কংস নৃপতিক, ইহাৰ হাতৰ এৰাও এৰাও দৈৱকীক। এটা উপায় চিন্তা কৰিছে, বহুত চিন্তা কৰিছে, বুদ্ধি খেলে খেলে আর ভাবি এটা ওলাইছে যে মোৰ পুত্ৰৰ হাততহে ইয়াৰ মৃত্যু, দৈৱকীৰ হাতততো মৃত্যু নাই, যে পুত্ৰ যেতিয়া জন্মিব মই তোমাৰ হাতত অৰ্পণ কৰিম, সেইবুলি কংসক ক'লা। দৈৱকীৰ একো দোষ নাই, দৈৱকীৰ হাতত তোমাৰ মৃত্যু নাই, দৈৱকীৰ পুত্ৰৰ হাততহে মৃত্যু। দৈৱকীৰ যিকেইটা পুত্ৰ জন্মে তোমাক মই দি দিম, তুমি যি কৰ কৰবা। এই পেছেদি কিবা কৰি বাচবা লাগিল, পিছততো যি হৈ হ'ব। কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নুপুজয়, কিবা কংস মাৰি আগে যায় জমালৈ। কংস যেমে নমৰয় পুত্ৰ হুৱে জাত, তাৰে হাতে হুৱে কিবা আৰে কন্ধ পাত। বসুদেৱে ভাবছি যে মইতো কথা দিমেই, পিছততো যি হয় হ'ব আৰু, কিজানি কংসই আগতে মৰি যায়, মোৰ চলি হৰ আগতেয়ে, সেইটো বিধিৰ লেখন, কাই কেতিয়া মৰবা লাগব, পিছততো পিছত যি হ'ব, ইটা খালি দৈৱকীক বাচবা লাগে। সেইবুলি সৎকাৰী প্ৰতিজ্ঞা কৰিছে বসুদেৱে যে মোৰ পুত্ৰ যিমানটা জন্মে তোমাৰ হাতত মই জন্মাৰ দিনাই অৰ্পণ কৰিম, তুমি চিন্তা কৰবা নালগে। কোনে বুজিবে বিপৰীত দৈৱ গতি, হেন পৰামুখী কৰি অকমহামতি। দহে অন্তৰ্গতে মন মুখত হাসন্ত, ঘাতুক কংসক হেন শুনাই বুলি লন্ত। বসুদেৱে ইতা
কংস হাঁহি হাঁহি ক'ব, হে মহাৰাজ শুনা মই কওঁ। শুনিলা ৰাজা যেবে আকাশী বচন, দৈৱকীত হন্তে নাহি তোমাৰ মৰণ। তাহা নপুত্ৰক যেবে ভৈল মৃত্যু ভয়, সম্পিব তমাতে উপজিলে পুত্ৰ ছয়। হে মহাৰাজ কংস, তুমি চিন্তা নকৰিবা, দৈৱকীৰ হাতত তোমাৰ মৃত্যু নাই, দৈৱকীৰ পুত্ৰৰ হাততহে তোমাৰ মৃত্যু। আকাশবাণী পুত্ৰৰ হাততহে মৃত্যু বুলি কৈছে, তাকো অষ্টম পুত্ৰৰ হাতত। কিন্তু এটা কথা, অষ্টম বুলি নহয়, প্ৰথমৰ পৰাই যিকেইটা পুত্ৰ জন্মিব তোমাৰ হাতত মই সুপি দিম। তুমি যি কৰ, তুমি দৈৱকীক এৰি দিয়া। কংস এইবাৰ ভাবছি হয়তো কথাটো। হে না শুনি দৈৱকীক এৰি মহাবলী, পৰিৱৰ্তী আপোন গৃহক গৈলা চলি। দেখি বসুদেৱে মহাতুষ্ট ভৈলা মন, ভাৰ্যায়ে সহিতে নিজ মন্দিৰক গৈলা। কংসই এৰি দিলা, ইয়াতে ঠিকে আছে, বসুদেৱে কোৱা কথাটো হৈ, যিহেতু মোৰ লগত শপত খাইছি, ঠিক আছে, পুত্ৰকেইটা দিলে মোৰ হৈ যাব, যিকেইটা পুত্ৰ জন্মে। সঁচাতো দৈৱকীৰ হাতততো মোৰ মৃত্যু নাইয়ে, যা এইবুলি তাহাক যাবা দিলা। আৰু কংসই নিজ গৃহক গুচি আহিলা, বসুদেৱ দৈৱকীও নিজ গৃহক গুচি গেল। তাৰে পিছত কত দিন অন্তৰে দৈৱকী মহাধন্যা, জন্মিল অন্ত অষ্টপুত্ৰ আৰু এক কন্যা। কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত, বসুদেৱে দিলা নিয়া কংসৰ হাতত। এনেকে বহুদিন পিছত এটা এটাকে অষ্টম পুত্ৰ জন্মিল আৰু এটা কন্যা জন্মিল। কন্যাটোৰ নাম হৈছে সুভদ্ৰা। সুভদ্ৰা এইটো বহুতে নাজানে, এইটো গুপুত কৰি থৈছে, একো কন্যা, এইটো সুভদ্ৰা। 9টা টোটেল, একদম সৰু সুভদ্ৰা। প্ৰথম পুত্ৰ জন্মিল আৰু এই প্ৰথম পুত্ৰটোৰ নাম দিছে কীৰ্তিমন্ত। আৰু সেই কীৰ্তিমন্ত পুত্ৰটো হাতত লৈ জন্মৰ লগে লগে কথা দিছে নহয়, আগতে সত্য ৰক্ষা কৰবাই লাগিব, যিটো মুখেদি ওলাই সেইটো ৰক্ষা কৰবাই লাগিব। পুত্ৰ দিম বুলি কৈছে কংসৰ হাতত, পুত্ৰ জন্মিল প্ৰথম পুত্ৰ, আৰু কীৰ্তিমন্ত পুত্ৰটোক লৈ লৈ কংসৰ হাতত তুলি দিছে, যে চোৱা মোৰ পুত্ৰ জন্মিল, তোমাৰ হাতত মই দিলোঁ, যি কথা দিছিলোঁ সেই কথা মতে কাম। কংসইও হাতত লৈছি পুত্ৰটো, চাইছি, এৰিলন্ত পুত্ৰ স্নেহ অসত্য কদৰে, কনন দুষ্ট আছৈ হৰি ভকতৰে। যিজনৰ মনমগ্ন ভৈলা কৃষ্ণ পাৱি, আন কন বস্তু হিত মুখ্য কনা চাৱি। আৰু কংসই ভাবছি, বাপৰে কি আচৰিত বাপেকে, নিজৰ পুত্ৰ জন্মিল, জন্মাৰ লগে লগে নিজৰ পুত্ৰটো মোৰ হাতত তুলি দিছি। তাৰমানে সত্য ৰক্ষা কৰছি, কৃষ্ণ ভক্ত নহয়, সেইকাৰণে কৈছি আন কোনো বস্তু হিত মুখ্যকো নাচাৱে, যিজন কৃষ্ণ ভক্ত সেইজনে মুক্তিও নিবিচাৰে। আৰু পুত্ৰটো সামান্য, ই মহাভক্ত। কংসই মনে মনে ভাবছি,
বসুদেৱ আচৰিত ভক্ত। আমাৰ মানুহৰ কেনে আছে কিছুমানে কথা দিলে সি মৰি যাব পাৰে। সত্য কথাই মিছা কথা ক'ব নাপায়, আৰু কিছুমান অসত্য কথা ক'ব নাপায়। ভকতবিলাকৰ এইবিলাক নাই, সত্যটো সত্যতে থাকে। সত্য মানে সঁচা হ'ব লাগে কথা। মায়াৰ ৰচনা পুত্ৰ ভাৰ্যা ধন জন, জানি হবে তেজী ভজা কৃষ্ণৰ চৰণ। ভাৰ্যা পুত্ৰ ধন গৃহস্থলী এৰি কৃষ্ণৰ চৰণ চিন্তা। বাকী হৈছে মায়া। বাকী চব কংসে বলৈ বসুদেৱ কিন পুণ্যশালী, এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি। হে কংস, তুমি মহাপুণ্যৱান, তোমাৰ নিচিনা ভকত, তোমাৰ নিচিনা ভক্তি মই দেখা নাই পৃথিৱীত। মৰম স্নেহ ত্যাগ কৰি, পুত্ৰ ভাৰ্যা চব ত্যাগ কৰি তুমি নিজৰ পুত্ৰক মোক সঁপি দিছ সত্য ৰক্ষা কৰাৰ কাৰণে। যদি পুত্ৰটো যদি কংসৰ হাতত নেদলা হৈ তেতিয়া ধৰ্ম নষ্ট হয় বসুদেৱৰ। মিছা কথা ক'লে ধৰ্ম নষ্ট হয়। ধৰ্মটো ৰক্ষা কৰাৰ কাৰণে বসুদেৱে নিজৰ পুত্ৰকো ধন সম্পত্তি পুত্ৰ ভাৰ্যা চব ত্যাগ কৰিছে। আৰু কংসয়ো দস্যু হ'লেও সেই কথাটো বুজি পাইছি। কংসই হাঁহিছি, এনেকুৱা মানে কংসই হাঁহিছি, বাপৰে তুমি ইমান পুণ্যৱান, তুমি ইমানে ভক্তি, ইমানে পুণ্য, তুমি সত্য ৰক্ষা কৰছ, লাগে পুত্ৰকে নালগে, ভক্তি লাগে। হাঁহিবলৈ নিয়িত চোৱাল তোমাৰ, আতহন্তে কিছু ভয় নাহিকে আমাৰ। তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবা আনি, সেহিকে মহৰ মৃত্যু শুনি আছো বানি। কংসই হাঁহিয়ে কৈছি, তুমি প্ৰথম পুত্ৰটো লৈছ, প্ৰথম পুত্ৰটোত মোৰ মৃত্যু নাই, অষ্টম পুত্ৰহে 8 নম্বৰ পুত্ৰটোতহে মোৰ মৃত্যু। তো লৈ যা, ইয়াৰ হাতত মোৰ ভয় নাই। হাঁহিয়ে বলন্ত নিয়া ইটো চোৱাল তোমাৰ, আতহন্তে কিছু ভয় নাহিকে আমাৰ। তুমি লৈ যা, মই আকাশবাণীত শুনছো মই অষ্টম পুত্ৰতহে, সেইটো নালগে, সেইটো লৈ যা। বসুদেৱে ভাবছি কি দয়া আহিলে কংস, ইয়াক বিশ্বাস কৰিব নোৱাৰি, নিবা কৈছি কিন্তু আৰু কিবা জটলো গৈ। নহয় নিবাও কৈছি, নিছিল কিন্তু পাছত আৰু কৈছি লৈ আহ, তাৰমানে এই লুকাই দিলা। নহয় সিও তোমাৰ হৰে হে ন শুনি বসুদেৱ পুত্ৰ কলে ধৰি, আপোন গৃহক গয়া মন্যু পৰি হৰি। নগাইলা সাঞ্চাত কুৰ কংসৰ বচন, আন বুলি আন কৰৈ অসতি দূৰ বসুদেৱে ভাবি গৈছি পুত্ৰ ঘূৰাই নিবা দিছে ঠিকেই, কিন্তু কিবা কৰোঁ খুজিলে কিবাহে কৰে, কি কৰে তাত ঠিক নাই, ইয়াক বিশ্বাস কৰিব নোৱাৰি। শুনি সৰ্বজনে কৃষ্ণৰ চৰিত, আত পৰে আন পুণ্য নাহিকে কলিত। লোভী আশা জন্ম জিত ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত। আমাক কৈছি কলিত যুগত আর পুণ্য নাই বুলি কৈছি। কিহত পুণ্য হয়ে? কৃষ্ণ কথা শুনলি, কৃষ্ণ কথা নুশুনলি জীৱন বৃথা। জীৱন সফল কৰবা লাগলি কৃষ্ণ কথা শুনবা লাগে, কৃষ্ণক ভজবা লাগে। ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হৰাই। নাহি চেতন কাল অজগৰে গিলে,
ধন জন জীৱন যাইবে ক একে তিলে। সংসাৰখন হৈছে দুইদিনীয়া। আমি চিন্তামণি জন্ম পাইছোঁ। শুনতে মানৱ জীৱনটো হৈছে শ্ৰেষ্ঠ জীৱৰ ভিতৰতে। আৰু এই চিন্তামণি হৈছে চিন্তা কৰা শক্তি যাৰ। আমি মানুহে চিন্তা কৰিব পাৰোঁ, গৰু ছাগলী পাৰে নেকি? নৰে। সেইকাৰণে মানৱ হৈছে শ্ৰেষ্ঠ। এই মানৱ জনম পাই হৰিক নভজলি, কৃষ্ণ কথা আলাপ আলোচনা নকৰিলি, নাম কীৰ্তন নকৰিলি কি হ'ব? নাহিকে চেতন কাল অজগৰে গিলে। আমাক কাল সৰ্পই গিলি আছে। কাল সৰ্পটো হৈছে, কালটো হৈছে সময়। সময়বিলাক যাই আছে। আজিৰ দিনটো গেল মানে গেল, না চেংৰা হৈ থাকবি। দিনক দিনক বুঢ়া হৈ যাই আছোঁ। আমাৰ এই অজগৰে গিলি আছে। যিটো দুখ যাতনা দিলে, আহ, সেই দুখ যাতনাটো হ'ল কাল। কাল সেয়ে দুখ যাতনাই আমাক বেছি আছে। ধন জন জীৱন যাইবেকে একতিল। যেতিয়া আমি মৰি যাম, ধন জন সম্পত্তি পৰি থাকিব। এইবিলাক দুইদিনীয়া অকাৰণ। যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যে তীক্ষণ। বিষয়ৰ সুখ একে তিলে কৰি চুৰ, যমৰ কিংকৰে ধৰি নিবে যম পুৰ। ধন জন ভাৰ্যা পুত্ৰ এইবিলাক অকাৰণ। এইটো কি ক'লা ইতে? এইটো একো কাৰণ নাই। চাই মাত্ৰ থাকে কালে ধৰে যে তীক্ষণ। কালটো হৈছে সময়। সময়টো কোনোবাই ৰখি থাকিব পাৰিব নেকি? ধৰি ৰাখিব পাৰিব? ধৰে। কালটো হৈছে মৃত্যু। মৃত্যুক কায়ো ধৰি ৰাখিব নোৱাৰে। বোলে মোৰ পুত্ৰটো বৰ মৰম কৰে, পুত্ৰই আৰু 1 বছৰ মোক ৰাখিব পাৰিব নেকি? নৰে। ভাৰ্যাই ৰাখিব পাৰিব নেকি? নাতি ৰাখিব পাৰিব নেকি? কায়ো নৰে। একমাত্ৰ ঈশ্বৰৰ হাততহে এইটো। আৰু সেই কালে ধৰলি আমি যেতিয়া মৃত্যু হ'ম, এই বিষয় সুখটো ক'ত পৰি থাকে তাত ঠিক নাই। ক'ত ভাৰ্যা পুত্ৰ পৰি থাকিব, ক'ত নাতি পৰি থাকিব তাত ঠিক নাই। মাত্ৰ সুখ আছে অলপ এই ভগৱানৰ। আমাৰ আত্মাটো ক'ক যাব বুলি কৈছে? যমৰ কিংকৰে। যমৰ দূত আহি আমাৰ সেই আত্মাটো ধৰি বান্ধি লৈ যাব। ক'ক নিব? যমপুৰীক। আৰু যমপুৰীক নিলে কি হ'ব? যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ, তেবেশে তৰিবা ঘৰ সংসাৰ নিকাৰ। আৰু যমদূতে ধৰি নি সেই যমপুৰীত নিয়ে নৰকত পেলব। আৰু নৰকতটো আৰু জানাই, টপৰ তেলত ভাজব, পুৰি দিব, পুৰব, দেহাবিলাক কাটব, নানানটা শাস্তি। কিহৰ ফলত? হৰিক নভজলি। হৰিক আমি সান নকৰি ধন সম্পত্তিক যদি সাৰ কৰি থাকা, কাম নহ'ব। এই যমৰ অধীন হ'ব লাগিব। সেই সেই বস্তুটোৱে যমৰ যাতনা। বিচাৰি শাস্ত্ৰৰ পাইবা এহিকে যুগুতি, কৃষ্ণৰ নামেকে সাধে ভুকুতি মুকুতি। কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা ডাকি বলা ৰাম।